জুবিন গাৰ্গ সৰণি সিধাবাৰী নয়াপাৰা আঞ্চলিক প্ৰাইজমানী ফুটবল চূড়ান্ত খেলৰ সফল সামৰণি। গোৱালপাৰা জিলাৰ সিধাবাৰী নয়াপাৰা আঞ্চলিক প্ৰাইজমানী ফুটবল খেলত পূব গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক এ.কে. ৰছিদ আলম, অধিবক্তা আমজাদ আলী, দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আব্দুল কাদিৰ। অসম ভিত্তিত আয়োজন কৰা সিধাবাৰী নয়াপাৰা আঞ্চলিক প্ৰাইজমানী ফুটবল খেলৰ চূড়ান্ত খেলত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক এ.কে. ৰছিদ আলম। বিধায়ক ৰছিদ আলমে খেলৰ শোভা উত্তোলন কৰে। খেলৰ প্ৰথম পুৰস্কাৰ 50,000 টকা দাতা বিধায়ক এ.কে. ৰছিদ আলম। উক্ত খেলৰ দ্বিতীয় পুৰস্কাৰ দাতা হিচাপে ৰাইজৰ মাজত উপস্থিত থাকি ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হয়। বিধায়ক ৰছিদ আলমে সাংবাদিকৰ আগত কয় যে খেলৰ জৰিয়তে ব্যক্তিত্ব বিকাশৰ লগতে সামাজিক আৰু আন্তঃৰাষ্ট্ৰীয় সুনাম কঢ়িয়াব পৰা যায়। আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে আগন্তুক দিনত আমি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম। খেল আয়োজক সমিতিৰ সভাপতি নাছিৰ আলী আহমেদ আৰু সম্পাদক জমছাৰ আলী আৰু আজিবৰ ৰহমানে সকলো ৰাইজৰ উপস্থিতিৰ শলাগ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট UNB নিউজ। স্পষ্ট কৈ আছে আমাৰ যোৱাকালি তেওঁলোক লখিমপুৰত আমাৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ লগত বহিছিল। মই AICC যিখিনি কথাটো শুনিছোঁ, গোটেই শুনিতে একদম দিছে যে মিডিয়াসকলে কৈছে আপোনালোকে যিমানে কাজিয়া লগত সৃষ্টি কৰক আমি কাজিয়া নালাগো। ভূপেন গগৈ নিজে কৈ আছে আমি কাজিয়া নালাগো, আমাৰ সিদ্ধান্ত হৈ গ'ল, আমি একগোট হৈছোঁ আৰু একগোট হৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু চিট ভাগ বতৰা আমাৰ কম বেছি হ'ব। বাকী মিত্ৰতালৈ কোনো কাজিয়া নহয়। অখিল গগৈয়ে দখল কৰি দিছে, আজিৰ পৰা কৈ আছে দেখোন, গতিকে ফাইনেল। অন্তত আজি আমি দীৰ্ঘদিন খেল পৰিচালনা কৰাৰ অন্তত আজি আমি চূড়ান্ত খেললৈ সময়ছোঁ। আমি এই ঐতিহ্যমণ্ডিত খেলপথাৰত দৰ্শকৰ সমাগম হৈছিলে যে মানে ভাষাত প্ৰকাশ কৰিব নোৱাৰে, কমচে কম প্ৰায় 3 ঘণ্টা যান জঁট কাটাতেই গ'ল। আমি সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ এই ধাৰা যাতে আমি পৰৱৰ্তীলৈকে অব্যাহত ৰাখিব পাৰোঁ, আমি এই সুশৃংখল পৰিৱেশৰ মাজত খেল অনুষ্ঠিত কৰিব পাৰিছোঁ, তাৰ বাবে আমি অঞ্চলৰ ৰাইজক আমি ইমান দৰ্শক হৈছে, কোনো এজন মানুহ শান্তিপূৰ্ণভাৱে খেল চাব পৰা নাই। এইকাৰণে চাব পৰা নাই, কোনো ডিষ্টাৰ্বৰ হেৰি হোৱা নাই যে কোনো অসুবিধাৰ কাৰণে দেখিব পৰা, এইটো নহয়। কেৱল মানুহৰ ভিৰৰ কাৰণে দেখিব পৰা সক্ষম হোৱা নাই। আজি খেল আমি চূড়ান্ত খেলখন অনুষ্ঠিত কৰিছোঁ। মানে আমাৰ সৰ্বমুঠ টিম 22খন টিম জইন কৰিছিল, 22খন টিমে জইন কৰিছিল, যাৰ মাজত অন্তিম পৰ্যায়ত আজিৰ তাৰিখত ফাইনেল ডিচিশ্যনলৈকে হয়তো আমাৰ মাজত মানে নিদানপুৰ আৰু আমাৰ ওচৰতে আমাৰ লোকেল মুছলিম আপুনি যিজন টিম আছিলে, সেই টিমেই মানে অন্তিম খেললৈকে আহি আমাৰ ফাইনেল খেলত উপনীত হ'বলৈ সক্ষম হৈছে। কেইটা গ'লৰ ব্যৱধানত মানে মুছলিম